ইয়াতে এটা কুৱেশ্যন আছে 18 সেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 14 সেণ্টিমিটাৰ প্ৰস্থ আয়তৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ বৃত্তটোৰ কালি কিমান? সমাধান কৰিছোঁ। আমি আয়ত ক্ষেত্ৰ এটা বুজিবৰ কাৰণে লিখি লৈছোঁ। ইয়াৰ যিটো আমি লেংথ দিয়া আছে 18 সেণ্টিমিটাৰ আৰু দিয়া আছে প্ৰস্থ 14 সেণ্টিমিটাৰ। আমি এনেদৰে লিখি ল'লোঁ। মানে ইয়াৰ পৰা এডাল হ'ল ডায়ামিটাৰ R ইয়াত দিয়া আছে যিহেতু 14 সেণ্টিমিটাৰ দিয়া আছে ইয়ালৈকে, গতিকে ইয়াত আমাক given R plus R is equal to twice R মানে আমাৰ diameter is equal to 14 সেণ্টিমিটাৰ। গতিকে R is equal to 14 divided by 2 is equal to 7 সেণ্টিমিটাৰ। আমি জানো we know that বৃত্তৰ কালি area of a circle is equal to pi r square। ইয়াত আমি চিম্পলি বহাই দিম pi is equal to 22/7 r is equal to যেহেতু 7 আছে 7 স্কোয়ার হ'ব সেণ্টিমিটাৰ স্কোয়াৰ হ'ব। সরি এইটো 22/7 হ'ব লাগিছিলে 7 স্কোয়ার গুচি গ'ল 22 into 7 154 সেণ্টিমিটাৰ স্কোয়াৰ।